জুবিন দাৰ কাহিলীৰ পৰা ঘৰৰ পৰা যে জুবিন দাক এবাৰ যোৰহাটলৈ আনিব লাগে বহুত লাগিলো বহুত যুঁজিলো আপোনালোকৰ মাজলৈ আনিবলৈ মই গম পাইছোঁ যে আমাৰ এফালৰ পৰা 90% মানুহ যাব পৰা নাই কাৰোবাৰ গাড়ী ঘোঁৰা অভাৱ কিন্তু প্ৰত্যেকে জুবিন দাক এবাৰ ওচৰৰ পৰা চাব বিচাৰিছিল সদায়তো জুবিন দা নিজে আহি আহিছিল আমাৰ মাজলৈ কিন্তু মই গৈছিলোঁ আনিবলৈ যে জুবিন দাক এবাৰ আনো তেওঁ নশ্বৰ দে বুলি ক'ব নোৱাৰোঁ তেওঁ পাৰ্থিব দেহটো এবাৰ আনি যেনেকৈ ভাৰতবৰ্ষৰ ৰামে জন্ম লোৱাৰ বাবে ভাৰতবৰ্ষ এটা পবিত্ৰ আছিল মোৰ এটা ইচ্ছা আছিল যে জুবিন দা সেই পাৰ্থিব দেহটো যদি এবাৰ এইফালেদি যায় গোলাঘাট যোৰহাটলৈকে পায় তেতিয়া অন্ততঃ আমাৰ 4 দিন ধৰি গুৱাহাটীত ঘূৰি ফুৰিছিলোঁ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ কিন্তু আনিব নোৱাৰিলোঁ যোৱাকালি যেতিয়া জুবিন দাৰ দেহটো ওচৰৰ পৰা দেখিলোঁ খুব দুখ লাগিলে গোটেই সৰ্বশৰীৰটোৱে জঠৰ হৈ আছে তেওঁ যেন দেহটো ইয়ালৈ আনিলে আমি যেতিয়া তেওঁ চিতাত তুলিব সেই দেহটো যেন খণ্ড বিখণ্ড হৈ যাব তেনেকুৱা চেষ্টা কৰি আছিলোঁ চৰকাৰ প্ৰশাসনেও কৈছিল কিন্তু শেষত তেওঁৰ পত্নী গৰিমা গাৰ্গে বাইদেৱে হয়তো মনা ক'লে আৰু আশাবিহীন হৈ মই পুনৰ ঘূৰি আহিলোঁ আহিয়ে মই ফোন কৰি আছোঁ দেৰগাঁও পৰিস্থিতি চাই আছোঁ আহিয়ে মই দেৰগাঁৱত মই মনৰ কথাখিনি ক'বলৈ আহিলোঁ যে সেই মুহূৰ্তটো কেনেকুৱা হ'ব পাৰে যে যিজন মানুহক আদৰ্শ হিচাপে লৈছিলোঁ সকলোৰে বাবে আদৰ্শ তেওঁ কিন্তু মই বেলেগ ধৰণে প্ৰতিষ্ঠা কৰিছিলোঁ তেওঁ যি দেখাই থৈ গৈছিলে তেওঁ সংগীতটো ডাঙৰ কথা তেওঁ এটা বস্তু দেখাই থৈ গৈছিলে মানুহে মানুহৰ বাবে তেওঁ ৰোগীজনৰ বাবে সদায় আগবাঢ়ি আহিছিলে ঠিক তেনেদৰে মই আগুৱাই গৈছিলোঁ তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে দৃষ্টিহীন আশ্ৰমলৈ আহিব এদিন তেওঁ মোক কৈছিলে এদিন যে তোক কি লাগে কওক তোৰ আশ্ৰমখনৰ বাবে তেতিয়া জুবিন দাক কৈছিলে একো নালাগে আপুনি আহিব আৰু আহি এটা কোঠা আপোনাৰ নামত বনাম আপুনি এইটো ইনগ্ৰেশ্যন কৰিব সেই প্ৰতিশ্ৰুতি হৈ গ'ল তাৰ উপৰিও অহা 30 নৱেম্বৰত মিউজিক ফেষ্টিভেলত জুবিন দাই মই একেলগে একেখন মঞ্চতে লগ পোৱাৰ কথা আছিল সেই প্ৰতিশ্ৰুতিও তেনেকৈ ৰৈ গ'ল তাতোতকৈ ডাঙৰ কথা যে যিখন আজি গোলাঘাট ডিষ্ট্ৰিক্ট অলপ দিনৰ আগত নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম নিৰ্মাণ কৰা হ'ল সেই জুবিন দা নাথাকিলেও জুবিন দা গানেৰে সেইখন প্ৰতিষ্ঠা কৰা হৈছিল 90% গান অসমৰ চুকে গানে গাই তেওঁ গানৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈ গৈছিল তো আচলতে তেওঁ মোৰ আদৰ্শ তেওঁ ভগৱান আছিলে তেওঁ এটা কথা শিকাই গৈছিলে যে তেওঁতো জীৱনত বহুত যিমান ঘটিলে তেওঁ সিমান বিলালে আৰু মই সেই কৰ্মই পৰিচালিত হৈছিলোঁ আৰু জুবিন দাই বহুতখিনি প্ৰতিশ্ৰুতি দি আছিল যে অন্ধ আশ্ৰমলৈ এদিন আহিব আৰু তেওঁ মোক কৈছিলে যেতিয়া দৃষ্টিহীন আশ্ৰমখন বনাইছিলোঁ যে তোক কি লাগে কওঁ মই বোলো জুবিন দা আপোনাক একোৱেই নালাগে আপোনাৰ পৰা একো নালাগে মাত্ৰ আপোনাৰ নাম আৰু আপোনাৰ হাতখন আমাৰ লগত থাকি ল'ব কাৰণ জুবিন দা নাছিলে যদি আমাৰ লগত জুবিন দাৰ গানেৰে আমি গোটেই সংগীত যাত্ৰা কৰিছিলোঁ 10 মাহ দিন আৰু তাত জুবিন দাৰ প্ৰতিটো কোণতে জুবিন দাৰ গানেই বাজি আছে আজিৰ তাৰিখলৈকে জুবিন দাৰ গানৰ অবিহনে আমি সংগীত যাত্ৰা কৰিব নোৱাৰিলোঁ 90% জুবিন দাৰ গান আছিলে জুবিন দা নহাকৈ এখন অন্ধ আশ্ৰম সৃষ্টি কৰি থৈ গুচি গ'ল তাতোতকৈ ডাঙৰ কথা আছিলে যে জুবিন দাই মই 30 নৱেম্বৰত একেলগ হোৱা কথা আছিলে মিউজিক ফেষ্টিভেলত সেইটো থাকি গ'ল আৰু জুবিন দাৰ যি আদৰ্শ পালন কৰি গৈছিলোঁ সেইবাবে মোৰ ভগৱান আছিলে আৰু জুবিন দাটো আমি ঘূৰাই নিব নোৱাৰোঁ বা জুবিন দাৰ নিচিনা সৃষ্টিও নহয় মানুহ কোনোদিনে সৃষ্টি নহয় তেওঁৰ দৰে সংগীত শিল্পী কোনোদিনে নাহে কিন্তু এটা বস্তু আমি জীয়াই ৰাখিব লাগিব যিটো জুবিন দাই দেখাই গৈছিলে মানুহে মানুহৰ বাবে বহুত সংগীত শিল্পী আছে কিন্তু যি আনৰ কাৰণে চিন্তা কৰিছিলে তেওঁৰ ঘৰৰ দুৱাৰমুখত সদায় অসুখীয়া মানুহ গৈ থিয় হৈ থাকেগৈ কিবা এটা পাম বুলি তেওঁ পকেটত যি আছিলে সকলো দিছিলে এনেকুৱা দিন হৈছিলে জুবিন দাই নিজৰ গাড়ী ড্ৰাইভাৰ বা চিকিউৰিটি গাৰ্ডৰ পৰা পইচা ধাৰলৈ ল'ব লগা আছিলে তেওঁ গমেই নাপায় তেওঁ কি আছিলে নিজৰ নহয় বুলি ভাবে যিটো ভগৱান শ্ৰীকৃষ্ণই কৈছিলে যে জীৱনত যিটো কৰ্মফল পাইছা সেইটো ফল নিজৰ বুলি নাভাবিবা দুৰ্ভোগৰ মাজত বিলাই দিয়া তেওঁৰ পৰা যিটো হাঁহি দেখিবা সেই হাঁহিটোৱে তোমাৰ প্ৰাপ্তি হ'ব জুবিন দাই সেইটো কৰিছিল আৰু মই সেইটো কৰিবলৈ চেষ্টা কৰিছিলোঁ জুবিন দাই লাখ টকা ঘটি লাখত বিলাইছিল মই হাজাৰ বিলাবলৈ চেষ্টা কৰিছোঁ কিন্তু এতিয়াৰ পৰা চেষ্টা কৰিম আজি মই জুবিন দাৰ চিতা জুই কৰা কাইলৈ মই চাবলৈ মোৰ সাহস নহ'লে কিন্তু তেওঁ সমাধি ক্ষেত্ৰত সোমাই তেওঁ য'ত সমাধিস্থ হ'ব য'ত তাত চিতা জ্বলাব তাত মই এটা প্ৰতিজ্ঞাবদ্ধ হৈ আহিছোঁ যে
যি কৰিছিলোঁ জুবিন দাৰ আদৰ্শ হৈ তাতকৈ এতিয়া বেছি কৰিম মানুহৰ বাবে। জুবিন দাৰ ৰোগীৰ বাবে যি কৰিছিলে তাতকৈ বেছি কৰিবলৈ চেষ্টা কৰিম। যি পাৰোঁ সামৰ্থ্য অনুযায়ী প্ৰতিজন ৰোগীকে সাহস দিবলৈ চেষ্টা কৰিম, দুৰ্ভগীয়া ৰোগীক। যিহেতু মোৰ যাত্ৰাবিলাকে বেছিভাগ দুৰ্ভগীয়া ৰোগীৰ বাবে। এতিয়া যাত্ৰা আৰু তীব্ৰ হ'ব। মানুহৰ বাবে জুবিন দাৰ যিটো আছিলে আদৰ্শ, সেই আদৰ্শ সদায় জীয়াই ৰাখিব লাগিব। দুখ লাগিছে জুবিন দাৰ সেই মুখখন নিথৰ হৈ পৰি থকা দেহটো দেখি। বহুত আশা কৰিছিলোঁ যে যোৰহাটলৈ আহক, কিন্তু সময় নাটনি হৈ গ'ল। জুবিন দাৰ মানুহটোৱে তেনেকুৱা আছিলে যে সময় বহুত দিব নোৱাৰে, বহুত ল'ৰালৰি আছিলে, তেওঁ তেনেকৈ ল'ৰালৈকে গুচি গ'ল। সদায় জীয়াই থাকিব জুবিন দা। সকলো একত্ৰিত হ'ব লাগিব, যোনে যি পাৰে মানুহৰ বাবে হাত আগবঢ়াওক। যদি আপোনাৰ স্বাস্থ্য ঠিকে আছে, ভগৱানে যদি এটা সুস্থ হৈ দিছে, আপুনি দুহাতে যদি ইনকাম কৰিব পাৰিছে, জুবিন দাৰ দৰে নোৱাৰিলেও যাক যেনেকৈ পাৰে তেনেকৈ কিবা এটা দিবলৈ চেষ্টা কৰক, তেতিয়াহে জুবিন দা জীয়াই থাকিব। আমি জুবিন দাৰ যিমানেই গান নাগাওঁ কিয়, জুবিন দাৰ মেইন শক্তিটো আছিল মানৱীয়তাৰ শক্তি। সেই মানৱীয়তাৰ শক্তিটো আমি উচিত প্ৰয়োগ কৰি জুবিন দাক সদায় আমাৰ মাজত জীয়াই থাকিব লাগিব। আৰু দেৰগাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শত সহস্ৰজন মানুহ শ্ৰদ্ধাঞ্জলি। দেৰগাঁৱত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি হ'ব, দেৰগাঁও স্থান নিৰূপণ কৰা হৈছে। বঢ়িয়া কথা, সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁও কি প্ৰত্যেকটো জেগাতে প্ৰতিমূৰ্তি হ'ব লাগে। তেওঁ যদি আমাৰ বাবে ইমানখিনি কৰি থৈ যাব পাৰে, আমি কিয় নোৱাৰিম? মই আজি এনেকুৱা লাগিছে দুহাত খালী হৈ আহিছে, কাৰণ মই জুবিন দাৰ গৈছিলোঁ, মই নিজৰ গাড়ী নোলোৱাকৈ গুৱাহাটী গৈছিলোঁ, যে মই জুবিন দাৰ গাড়ীখনত আহিম আৰু যোৰহাটলৈ আহিম। আৰু জুবিন দাৰ নিথৰ দেহ বা পাৰ্থিৱ দেহটো আমাৰ গোলাঘাটৰ মাজেদি যাব। গোলাঘাটৰ ৰাইজে সেৱা জনাব সেই মহান ব্যক্তিক। ব্যৰ্থ হ'লোঁ, ব্যৰ্থ হোৱা এটা কাৰণে তেওঁ বিদেশত ঢুকালে। যদি ব্ৰহ্মপুত্ৰত পৰিলেহেঁতেন, ব্ৰহ্মপুত্ৰই উভতাই পঠিয়ালেহেঁতেন, কিন্তু তেওঁ বিদেশৰ সাগৰত পৰাৰ কাৰণে ৰাখি থৈ দিলে আৰু জুবিন দা আমাৰ মাজলৈ উভতি নাহিল। কিন্তু তেওঁ চাই আছে। আৰু এটা কথা সুধিছোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সকলোৱে ক'ব বিচাৰিছে মৃত্যু স্বাভাৱিক নহয়, জুবিন দাৰ ৰিপষ্টমৰ্টম হ'ব লাগে। মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, অসমৰ ৰাইজৰ কথা ৰাখি, সকলোৰে কথা ৰাখি পুনৰবাৰ পষ্টমৰ্টম কৰিবলৈ অনুৰোধ জনালোঁ মই তেওঁক।